নেজেল এলাৰ্জি। এলাৰ্জি শব্দটো আমাৰ সকলোৰে বাবে পৰিচিত। আমাৰ প্ৰত্যেকজন মানুহে চাগে এলাৰ্জি শব্দটো শুনিছে বা তেওঁলোকৰ দৈনন্দিন জীৱনত এই বস্তুটোৰ অভিজ্ঞতা লাভ কৰিছে। এজ এ ENT বিশেষজ্ঞ মই নাকৰ এলাৰ্জিৰ বিষয়ে ক'ব বিচাৰিম। আমাৰ শ্বাসনলী বুলি যেতিয়া আমি কওঁ, শ্বাসনলীটো আমাৰ নাকৰ পৰা আমাৰ লাংছ অৰ্থাৎ হাওঁফাওলৈকে কানেক্টেড আৰু এডাল নলীয়ে থাকে সেইডাল। যেতিয়া নাকৰ এলাৰ্জি হ'ব, নাকত আমাৰ কিছুমান বস্তু থাকে, যেনেকৈ বাহিৰৰ আমাৰ ধূলি বালি থাকে, সেই ধূলি বালি খিনি ধৰি ৰাখিবৰ কাৰণে আমাৰ নাকত কিছুমান নোম দিছে। লগতে নাকৰ ভিতৰত কিছুমান হাড় থাকে, নাকৰ ভিতৰত কিছুমান মাংস থাকে, আৰু সেই নাকৰ থ্ৰুৱেদিয়ে আমি যেতিয়া উশাহ লওঁ, প্ৰতিটো বস্তু বাহিৰৰ পৰা উশাহ বায়ু, লগতে কিছুমান ধূলি বালি, লগতে কিছুমান ইনফেকচনো নাকৰ থ্ৰুৱেদি আমাৰ পিছলৈ হাওঁফাওলৈ যাব পাৰে। এতিয়া নাকত যেতিয়া এলাৰ্জি থাকিব, আমাৰ নাকৰ কিছুমান চিমটমছ, আমাৰ দৈনন্দিন জীৱনত কিছুমান অসুবিধাৰ সন্মুখীন হওঁ, আৰু সেইবোৰৰ বেচিছতে আমি সেই বস্তুটো নাকৰ এলাৰ্জি বা নেজেল এলাৰ্জি বুলি ক'ব পাৰিম। এতিয়া টাইপছ বা প্ৰকাৰ বুলি ক'লে নেজেল এলাৰ্জি বিভিন্ন ধৰণৰ টাইপ থাকিব পাৰে। মষ্ট কমন টাইপটো হৈছে আপোনাৰ ৰাইনাইটিছ, এলাৰ্জিক ৰাইনাইটিছ বুলি কোৱা হয়। এলাৰ্জিক ৰাইনাইটিছত আমাৰ বিভিন্ন ধৰণৰ বস্তুৰ পৰা এলাৰ্জি থাকিব পাৰে। তাৰে মষ্ট কমন বস্তুটো হৈছে ধূলি। লগতে আৰু কিছুমান এলাৰ্জি থাকে, লগতে ধৰক খোৱা বোৱা বস্তুৰ কাৰণে কিছুমানৰ এলাৰ্জি থাকিব পাৰে, বা আমি দৈনন্দিন জীৱনত ইউজ কৰা কিছুমান বস্তু, আমি পিন্ধা বস্তু বা উল জাতীয় বস্তু, ফুলৰ পৰা এলাৰ্জি থাকিব পাৰে। খোৱা সামগ্ৰীৰ ভিতৰত কিছুমানৰ মাংসৰ পৰা এলাৰ্জি হ'ব পাৰে, কিছুমানৰ আটাৰ পৰা এলাৰ্জি হ'ব পাৰে, বা অন্যান্য ধৰণৰ বস্তুৰ পৰা এলাৰ্জি হ'ব পাৰে। কিন্তু মষ্ট কমন কজ যেতিয়া আমি কওঁ এলাৰ্জিক ৰাইনাইটিছ, আমাৰ মেডিকেল ভাষাত আমি এলাৰ্জিক ৰাইনাইটিছ বুলি কওঁ, তাৰ মষ্ট কমন যোনটো কজ হয় সেইটো হৈছে আপোনাৰ ধূলি, ডাষ্ট। এতিয়া আমাৰ যেতিয়া এজন মানুহৰ নেজেল এলাৰ্জিত ভুগিব, তেতিয়া তেওঁৰ কিছুমান চিমটমছ আমি দেখা পাম, ৰোগৰ লক্ষণ বুলি যোনখিনি কওঁ আমি। তাৰে মষ্ট কমন ভিতৰত পৰিব, এটা হৈছে আপোনাৰ নাকৰ পৰা পানী ওলাই থকা, নাকটো খজুৱাই থকা, বাৰ বাৰ স্নিজিং মানে ৰিপিটেড স্নিজিং, বা বাৰ বাৰ হাঁচি যোনটো আমি মাৰি থাকো। চাব কিছুমান মানুহে আমাৰ এবাৰ হাঁচি আহিলে বাৰ বাৰ হাঁচি আহি থাকে। লগতে নাকৰ ৰংটো ৰঙা পৰি যোৱা, চকুৰ পৰা পানী ওলোৱা, চকু খজুৱাই থকা। তাৰ উপৰিও নাকৰ এলাৰ্জি থকা মানুহৰ ডিঙিত কিছুমান লক্ষণ দেখিবলৈ পোৱা যায়। ডিঙিৰ লক্ষণৰ ভিতৰত চাব, কিছুমান মানুহে বাৰে বাৰে আমাৰ ডিঙিটো চাফা কৰি থাকে, আমি যোনটো গল হেকাৰি মাৰো বুলি কওঁ, কৰি বাৰে বাৰে ডিঙিটো চাফ কৰিব চেষ্টা কৰো, তেওঁলোকৰ হয়। সেইটো কিয় হয়? নাকৰ মিউকাছ খিনি, মানে আমাৰ নাকৰ পৰা সদায় কিছুমান মিউকাছ প্ৰডাকচন হয়, সেইখিনি এটা ৰেগুলেটৰী চাইকেল থাকে, চাইকেলৰ দ্বাৰা সেইখিনি ক্লিয়াৰ হৈ থাকে। কিন্তু নাকৰ এলাৰ্জি থকা মানুহৰ সেই চিক্ৰেচন খিনি বাঢ়ি যায়, মিউকাছ চিক্ৰেচন বাঢ়ি যায়। সেয়েহে কি হয়, সেই চিক্ৰেচন খিনি আমাৰ নাকৰ থ্ৰুৱেদি ডিঙিৰ পিছফালে, অৰ্থাৎ নেজফেৰিংছ বা ফেৰিংছলৈ যাব পাৰে, আৰু সি গৈ যেতিয়া ডিঙিত আমাৰ ইৰিটেট কৰি থাকিব, তেতিয়া আমি বাৰে বাৰে কাহি থাকিম, বা সেই মিউকাছ খিনি আমি ক্লিয়াৰ কৰিব চেষ্টা কৰি থাকিম। এতিয়া নেজেল এলাৰ্জি, সেইটো এতিয়া আমি যেতিয়া কওঁ বেমাৰ বুলি, বেমাৰটো আমি কেনেকে ধৰিম, ডায়গনচিছ পাৰ্টটো খুবেই দৰকাৰ। আমি এজন পেচেণ্ট যেতিয়া আমাৰ ওচৰত আহে, চিকিৎসকৰ ওচৰত আহে, তেতিয়া আমি প্ৰথমতে মানুহজনৰ হিষ্ট্ৰী, তেওঁৰ বিষয়ে সুধো, তেওঁৰ কি অসুবিধা পাই আছে, যোনটো হিষ্ট্ৰী টেকিং, চাইন চিমটমছ খিনি মই যোনখিনি উল্লেখ কৰিলো, যে নাকৰ এলাৰ্জি হলে কি কি হয়, সেই চিমটমছৰ বেচিছত ফাৰ্ষ্টত আমি এলাৰ্জিটো হৈছে নে নাই হোৱা, নাকৰ এলাৰ্জিটো ডায়গনজ কৰিম। লগতে তেওঁ গ্ৰেডিংটো কৰিব পাৰিম, যে ইট ইজ মাইল্ড, মডাৰেট অৰ চিভিয়েৰ। লগতে কিছুমান ইনভেষ্টিগেশ্যনৰ দৰকাৰ আছে। ইনভেষ্টিগেশ্যন মই বিশেষকৈ ব্লাডৰ ক্ষেত্ৰত চেৰাম আইজি, আমাৰ আইজি বুলি এটা ইমিউনোগ্লবিলিন থাকে, তাৰ পৰীক্ষা কৰা হয়। 2 নম্বৰ ইঅচিনফিল কাউন্ট চাব পাৰো, এবছলুট ইঅচিনফিল কাউন্ট, AEC, এইটো চাব পাৰো। আৰু এটা আছে স্কিন প্ৰিক টেষ্ট, মানে আমি স্কিনত এলাৰ্জেনটো দি পেলাই চাওঁ যে কি বস্তুৰ পৰা তেওঁৰ এলাৰ্জি হৈছে। লগতে আমি ব্লাডতো এটা বস্তু চাব পাৰো, চেৰাম এলাৰ্জি পেনেল বুলি কওঁ। আৰু কিছুমান টেষ্ট আছে, ব্লাডৰ টেষ্ট কৰি চাব পাৰি। লগতে
নেজেল এলাৰ্জি বুলি ক'লে মই স্পেচিফিকেলি ক'ম যে নাকৰ এলাৰ্জিৰ লগত কিন্তু আমাৰ চাইনাছৰ অলপ সম্বন্ধ আছে। যদি মানুহজনৰ নাকৰ এলাৰ্জিৰ লগতে হাঁচি বা যোনখিনি মই নাকৰ চিমটমছ ক'লো তাৰ লগতে যদি মূৰৰ বিষৰ কমপ্লেইন কৰে, নাকটো বেছিকে বন্ধ হোৱাৰ এটা উপক্ৰম হয়, তললে মূৰ কৰিলে মূৰটো বহুত ভাৰী ভাৰী নিচিনা ওজন হোৱাৰ নিচিনা তেওঁ কমপ্লেইন কৰে, তেতিয়াহ'লে আমি নাকৰ আমাৰ চাইনাছ কেইটা, আমাৰ যোনখিনি চাইনাছ থাকে আমাৰ কপালত থাকে, ইয়াত চকুৰ চাইডত থাকে, নাকৰ চাইডত আমাৰ এই পাৰ্টটোত গালত থাকে, এই চাইনাছ খিনি আমি পৰীক্ষা কৰিব লাগিব। সেইখিনি আমি নাকৰ এণ্ডস্কপিৰ দ্বাৰাও গম পাম, নহ'লে বা আমি চিটি স্কেন কৰিব পাৰো। লগতে নাকৰ যোনখিনি মই ক'লো যে মিউকাছ প্ৰডাকশ্যন হয়, সেই মিউকাছ খিনিত তাতো আমি কিমান বেছি ইঅ'চিন'ফিল কাউণ্ট আছে, সেই ইঅ'চিন'ফিল কাউণ্টৰ বেচিছতো আমি এলাৰ্জি পৰিমাণটো ডায়গনচিছ কৰিব পাৰো। এতিয়া বেমাৰটো যেতিয়া আমি ধৰা পেলাম, এলাৰ্জি আছে বুলি গম পালো, নেজেল এলাৰ্জি বা এলাৰ্জিক ৰাইনাইটিছ আছে বুলি গম পালো, আমি তাৰ ট্ৰিটমেণ্টটো কেনেকৈ কৰিম? এই ট্ৰিটমেণ্টটো এটা মাল্টিফেক্টৰিয়েল বা মাল্টি এপ্ৰ'চ ট্ৰিটমেণ্ট হ'ব। এতিয়া ট্ৰিটমেণ্টৰ ক্ষেত্ৰত এলাৰ্জিৰ ক্ষেত্ৰত এটা কথা আমি প্ৰথমতেই উল্লেখ কৰিব লাগিব বা ক'ব লাগিব যে এলাৰ্জি কেন বি ট্ৰিটেড, কেন বি কণ্ট্ৰল, বাট কেনট বি কিয়ৰ্ড। আৰু লগতে কিছুমান মেডিচিন, বিশেষকৈ আমি এণ্টি হিষ্টামিনিক গ্ৰুপৰ মেডিকেশ্যনছ দিব লাগিব। এণ্টি এলাৰ্জিক বুলিও কওঁ আমি, সেইটো বিশেষকৈ ৰাতি খাবলৈ দিওঁ। লগতে আজিকালি এনেকুৱা ধৰণৰো এণ্টি এলাৰ্জিক আহিছে যোনখিনি আমি ৰাতিপুৱাও খাব পাৰো। লগতে যদি তেওঁ ধৰক নাকটো বন্ধ হৈ আছে বা নাকৰ পানী খুব বেছি ওলাই বা নাকটো বন্ধ হৈ আছে, তেতিয়া আমি তেওঁক প্ৰথমতে নেজেল ডাউচিং, মানে নাকটো চাফা কৰিবলৈ আমি এটা চলিউচন দিওঁ, আৰু চাফ কৰাৰ পাছত কিছুমান মেডিকেটেড স্প্ৰে, টপিকেল ষ্টেৰইড নেজেল স্প্ৰে দিয়া হয়। কাৰণ এই বস্তুটোৰ এডিকটিভ এটা প্ৰপাৰ্টি থাকে, মানুহটোৰ এডিকশ্যন হ'ব পাৰে, পাছত এনেকুৱা হ'ব তেওঁ সেই দৰৱটো নিদিলেই তেওঁ নাকটো খোল নাখায় বা চিমটমছ খিনি উপশম নহয়। তেওঁ সেইটো আমি এটা কৰ্চ দিব লাগিব, তেওঁক ধৰক এমাহৰ কাৰণে বা দুমাহৰ কাৰণে আমি এটা চিডিউলত তেওঁক সেই স্প্ৰেটো আমি মাৰিবলৈ ক'ম। লগতে তেওঁ কজটো, মই যেনেকে ক'লো খোৱা বস্তুত যদি এলাৰ্জি আছে সেই খোৱা বস্তুটো এভইড কৰিবলৈ ক'ম, লাইফষ্টাইল মডিফিকেশ্যনৰ কাৰণে ক'ম। লাইফষ্টাইল মডিফিকেশ্যনত এটা গুৰুত্বপূৰ্ণ বস্তু ইমিউনিটিত, সেইটো হৈছে আমাৰ প্ৰতিৰক্ষা ক্ষমতাটো। লগতে আজিকালি নতুন কিছুমান আৰু আহিছে বস্তু ইমিউনোথেৰাপি বুলি কওঁ, যাৰ ধৰক এই যোনখিনি চিডিউল মেডিকেশ্যনছ হয় বা লাইফষ্টাইল মডিফিকেশ্যন কৰাৰ পাছতো তেওঁ আৰাম পোৱা নাই, বা তেওঁৰ যোনখিনি চাইন চিমটমছ খিনি বাঢ়ি গৈ আছে, দৈনন্দিন জীৱনত অসুবিধা পাইছে, তেতিয়াহ'লে তেওঁক আমি ইমিউনোথেৰাপি দিব পাৰো। নেজেল এলাৰ্জি, এলাৰ্জিক ৰাইনাইটিছ, এইখিনি আমি কিয় ট্ৰিট কৰিব লাগে, তাৰ কাৰণটো এইটোৱে হয়, কাৰণ এই বস্তুখিনি গৈ পিছত কিছুমান অন্যান্য ৰোগো কৰিব পাৰে। মই ফাৰ্ষ্টতে কৈছো যে আমাৰ নাকৰ পৰা আমাৰ শ্বাস নলী, যোনটো ৰেচপিৰেটৰী ট্ৰেক বুলি কওঁ, নাকৰ পৰা হাওঁফাওঁলৈকে আছে, সেই বস্তুটোৱে গৈ ভিতৰত ভাগ হৈ গৈ পেলাই হাওঁফাওঁলৈ যায়গে। এতিয়া সেইটো ষ্টাডিটো দেখা গৈছে যে নাকৰ এলাৰ্জি বা এলাৰ্জিক ৰাইনাইটিছ থকা মানুহৰ পিছত ভৱিষ্যতে যদি প্ৰপাৰলি ট্ৰিট কৰা নহয়, পিছত গৈ হাওঁফাওঁ কিছুমান ৰোগ, বিশেষকৈ এষ্টেমা হোৱাৰ চান্সেছ বেছি, বা শ্বাস প্ৰশ্বাসজনিত ৰোগ হোৱাৰ সম্ভাৱনা বেছি। সেয়েহে আমি এলাৰ্জিটো সেই প্ৰথম প্ৰাৰম্ভিক ক্ষণতে এলাৰ্জিটো ট্ৰিট কৰিব লাগে, যাতে ভৱিষ্যতে সি অন্যান্য এটা ৰোগ, যেনেকৈ হাওঁফাওঁৰ ৰোগ বা এষ্টেমা ৰোগটোৰ নহয়গৈ। সেয়েহে আমি এলাৰ্জিক ৰাইনাইটিছ বা নাকৰ এলাৰ্জিটো এই প্ৰাৰম্ভিকতে ট্ৰিটমেণ্ট কৰাটো দৰকাৰী। এতিয়া চিলড্ৰেন বা শিশু আৰু ডাঙৰ মানুহৰ এলাৰ্জি, সেই বস্তুটো আমি ডিফাৰ কৰিব লাগিব, কাৰণ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দেখা পোৱা গৈছে কিছুমান এডিচনেল প্ৰব্লেম হয় এলাৰ্জি থাকিলে। নাকৰ এলাৰ্জি হোৱাৰ লগে লগে আমাৰ ডিঙিত এটা বস্তু থাকে, সেইটো কোৱা হয় আপোনাৰ এডিনইড, মানে নাকৰ আৰু ডিঙিৰ মাজৰ অংশত থাকে এডিনইড, টাইপ অফ টনচিল। তো সেই টনচিলটো কিন্তু এলাৰ্জিৰ কাৰণে যথেষ্ট বাঢ়ি যায়, আৰু তাৰ ফলস্বৰূপে কি হয়, নাকৰ বন্ধ হৈ যাব, লগালগ নাকেদি তেওঁ উশাহ ল'বলৈ দিগদাৰ হয়, মুখেদি উশাহ ল'ব বাচ্ছাটোৱে, আৰু বাৰে বাৰে মুখেৰে উশাহ লোৱাৰ কাৰণে তেওঁ বাৰ বাৰ লাংছ ইনফেকচন হ'ব। লগতে সেই এডিনইড গ্লেণ্ডটো বাঢ়ি গ'লে শিশু ক্ষেত্ৰত তেওঁলোকৰ ওজনটো নাবাঢ়ে, গ্ৰথত এটা হেম্পাৰ কৰে। লগতে নাক আৰু কাণ, তাৰ কানেকশ্যন এটা টিউব থাকে, আমি ইষ্টেচিয়ান টিউব বুলি কওঁ, সেই ইষ্টেচিয়ান টিউবটো নেজোফেৰিংছ, অৰ্থাৎ য'ত এডিনইড গ্লেণ্ডটো থাকে তাতে থাকে। তো তাৰ প্ৰেছাৰৰ ক্ষেত্ৰত সেই টিউবটো অলপ বন্ধ হৈ যায়। সেইকাৰণে কি হয়, কিছুমান শিশুৱে কয় যে মই কাণেৰে কম শুনি পাইছো।
কম শুনাৰ বহুত ধৰণৰ ৰিজন আছে, কিন্তু তাৰ ভিতৰতে এইটো এটা, এলাৰ্জিৰ কাৰণে যদি আপোনাৰ এই ডিঙিৰ যোনটো মাংস কথা ক'লো এডিনইড গ্লেণ্ডটো বাঢ়ি যায়, তাৰ কাৰণেও কিন্তু শিশুটোৱে কমকে শুনিব পাৰে। লগতে শিশুৰ ইনফেকশ্যনটো বেছিকে হয়। এতিয়া এডাল্টছৰ ক্ষেত্ৰত চিমটমছ খিনি একে হ'ব পাৰে, কিন্তু তেওঁলোকৰো যদি এলাৰ্জিৰ কাৰণে নেজেল ব্লকেজ হয় বা চাইনাছৰ অসুবিধা হয়, সেই মানুহতেও মুখেৰে উশাহ ল'ব চেষ্টা কৰিব। ৰাতি শুওঁতে তেওঁ গম নোপোৱাকে মুখখন খুলি শুব, আৰু তাৰ কাৰণে কি হ'ব, বাৰে বাৰে আমাৰ ইনফেকশ্যন খিনি ডিঙিৰ পৰা লাংচলে গৈ থাকিব। আমাৰ মেডিকেল চিকিৎসা ভাষাত এটা বস্তু আছে, প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। আৰু এলাৰ্জিৰ ক্ষেত্ৰত এই লাইনটো, এই শব্দকেইটাৰ প্ৰয়োগ কৰা হয় বা তাৰ এটা যুক্তিযুক্ততা আছে। প্ৰিভেনশ্যনৰ ক্ষেত্ৰত মই ক'ম, সৰু শিশু ক্ষেত্ৰত তেওঁলোকৰ খাদ্যাভ্যাসৰ ওপৰত আমি গুৰুত্ব দিব লাগে। তেওঁলোকৰ দৈনন্দিন প্ৰণালী, যোনটো জীৱন প্ৰণালী হয় তেওঁলোকৰ, সেই তাৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিব লাগে। বিশেষকৈ তেওঁলোকক ধৰক ধূলি বা এনেকুৱা ধৰণৰ কিছুমান এলাৰ্জেন, যোনটোৰ পৰা তেওঁৰ এলাৰ্জি হ'ব পাৰে, তাৰ পৰা আঁতৰাই ৰাখিব লাগে। যদি ধূলিৰ পৰা এলাৰ্জি আছে, তেওঁক এখন মাস্ক পৰিধান কৰিবলৈ দিয়ক। দ্বিতীয়তে, খাদ্যাভ্যাসৰ ক্ষেত্ৰত কিছুমান বস্তুৰ এলাৰ্জি বেছি, বিশেষকৈ আপোনাৰ বিজলীয়া বস্তু, যেনেকে বেঙেনা কলো, ভেন্দি কলো, কচু, মাটি দাইল, ঔটেঙা, বা আন কিছুমান ফল মূলৰ ক্ষেত্ৰত মই কম, আমি যোনখিনি পাই থাকো, বগৰীৰ ক্ষেত্ৰত মই দেখিছো কিছুমানৰ এলাৰ্জি হয়, আৰু মাটি কঁঠালৰ ক্ষেত্ৰত। ত' এইখিনি খোৱা আগত, এলাৰ্জি যদি আছে সেইখিনি খোৱাৰ আগত অলপ সাৱধান হ'ব লাগে। লগতে নেজেল হাইজিনৰ আমাৰ ইয়াত প্ৰয়োজনীয়তা আছে। আমি যেতিয়া বাহিৰলৈ যাওঁ, আমাৰ নাকৰ থ্ৰুৱেদিয়ে হওক বা মুখৰ থ্ৰুৱেদিয়ে হওক, প্ৰতিটো ধূলি মাকতি যিমান বীজাণু আছে চব আমাৰ ভিতৰলৈ গৈ থাকে। সেয়েহে আমি বাহিৰত যদি বজাৰত গৈছো বা ধূলি জেগাত গৈছো, বাইক চলাই গৈছো, বাইক চলাই আহি পাইছোহি, আহি আমাৰ নাকটো বা মুখখন আমি পৰিষ্কাৰ কৰিব লাগে। নেজেল হাইজিন যদি মেইনটেইন কৰা হয়, সেই নাকৰ এলাৰ্জিৰ পৰা কিন্তু আমি হাত সাৰিব পাৰো। লগতে খাদ্যাভ্যাসত এন্টি অক্সিডেন্ট থকা বস্তু, ভিটামিন চি, ভিটামিন ই। ভিটামিন চিৰ ৰিচাৰ্চ চৰ্চত আমি চবেই জানো যে টেঙাত ভিটামিন চি থাকে, কিন্তু ভিটামিন চিৰ আটাইতকৈ ৰিচ চৰ্চটো হৈছে আমলখি। সেয়েহে সৰু ল'ৰা ছোৱালীকে হওক বা ডাঙৰ মানুহে হওক, এন্টি অক্সিডেন্ট থকা বস্তু, আমলখি, সেউজীয়া শাক পাচলি বা টেঙা জাতীয় বস্তু আমাৰ খাদ্যাভ্যাসৰ তালিকাত থাকিব লাগে, যাতে আমাৰ যোনটো ইমিউন চিষ্টেম, আমাৰ যোনটো প্ৰতিৰক্ষা ক্ষমতা, সেইটো ভাল হয়, আৰু আমি ইমিউনিটিৰ দ্বাৰা এলাৰ্জিৰ পৰা হাত সাৰিব পাৰো।